ফুলনিত আধ্যাত্মিকতাৰ জোৱাৰ 16 প্ৰহৰৰ অখণ্ড হৰিনাম সংকীৰ্তনৰ সফল সামৰণি। কাৰ্বি আংলং জিলাৰ ফুলনিস্থিত সাৰ্বজনীন পূজা মন্দিৰ প্ৰাংগণত যোৱা 1 মে'ৰ পৰা অনুষ্ঠিত হোৱা 16 প্ৰহৰৰ অখণ্ড হৰিনাম সংকীৰ্তন আৰু মহোৎসৱৰ আজি সফল সামৰণি পৰে। বুদ্ধ পূৰ্ণিমা উপলক্ষে 1962 চনতে স্থাপিত হোৱা ফুলনি বজাৰ বাৰোৱাৰী হৰিনাম সংকীৰ্তন আৰু মহোৎসৱ পৰিচালনা সমিতিৰ উদ্যোগত বৰ্ণিল কাৰ্যসূচীৰে এই ধৰ্মীয় অনুষ্ঠানভাগি উদযাপন কৰা হয়। যোৱা শুকুৰবাৰে সন্ধিয়া 6 বজাত শুভ অধিবাসৰ জৰিয়তে আৰম্ভ হোৱা এই অনুষ্ঠানত শনিবাৰৰ পৰা অখণ্ড হৰিনামৰ ধ্বনিৰে সমগ্ৰ ফুলনি অঞ্চল মুখৰিত হৈ পৰে। দেওবাৰে দিনৰ 12 বজাত শ্ৰী শ্ৰী গৌৰাংগ মহাপ্ৰভুৰ মধ্যাহ্ন ভোগ আৰতি আৰু দুপৰীয়া 2 বজাত সহস্ৰাধিক ভক্তৰ মাজত মহাপ্ৰসাদ বিতৰণ কৰা হয়। আজি পুৱা 8 বজাত অখণ্ড হৰিনাম সংকীৰ্তনৰ লগতে উলিওৱা নগৰ পৰিক্ৰমা আৰু নাম কীৰ্তনে এক ভক্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰে। অৱশেষত আজি পুৱা এই আধ্যাত্মিক যাত্ৰাৰ আনুষ্ঠানিকভাৱে সামৰণি পৰে। উদ্যোক্তা সমিতিয়ে জনোৱা মতে ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতাৰ বাবে 4 দিনীয়াকৈ অনুষ্ঠিত এই মহোৎসৱটো অতি সুন্দৰ আৰু শৃংখলাবদ্ধভাৱে সম্পন্ন হ'ল। অঞ্চলটোৰ শান্তি আৰু সমৃদ্ধিৰ বাবে আয়োজন কৰা এই মহোৎসৱত স্থানীয় লোকৰ উপৰি বিভিন্ন প্ৰান্তৰ পৰা অহা অগণন ভক্তই অংশগ্ৰহণ কৰি শ্ৰী শ্ৰী নিতাই গৌৰৰ আশীৰ্বাদ গ্ৰহণ কৰে। ব্যুৰ ৰিপৰ্ট ফুলনি লাইভ 24x7। আমি অন্য বছৰৰ দৰে এবছৰ বুদ্ধ পূৰ্ণিমা উপলক্ষে 16 প্ৰহৰ নাম কীৰ্তন ফুলনি বাৰোৱাৰী পূজা কমিটিৰ উদ্যোগত আমি ফুলনি ৰংগমঞ্চত অনুষ্ঠিত কৰিছোঁ। তদুপৰি আমাৰ এই অনুষ্ঠানত জাতি ধৰ্ম নিৰ্বিশেষে সকলো ভক্তপ্ৰাণৰ আগমন হৈছে আৰু আজি আমাৰ শেষ নিশা, গতিকে আজি মহাপ্ৰসাদ বিতৰণ হৈছে। আমাৰ ইয়াত মোটামুটি মহাপ্ৰসাদ বিতৰণত 5,000 পৰা 6,000 মানুহৰ আগমন হৈছে। জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে আহি মহাপ্ৰসাদ সেৱন কৰিছে আৰু তাতে আমাৰ ভাল লাগিছে। সকলোৰে আমি ইয়াত মানে সকলো জাতি বৰ্ণ নিৰ্বিশেষে সকলোৰে আমি ইয়াত ছাপোৰ্ট পাইছোঁ আৰু সকলোৰ আশীৰ্বাদত আমাৰ অনুষ্ঠান ভালে ভালে চলি আছে বৰ্তমান। আৰু অহাকালি আজি আমাৰ শেষ নিশা, অহাকালি ৰাতিপুৱা আমাৰ 5টা সময় আমাৰ মানে নগৰ পৰিক্ৰমা কৰি আমাৰ কীৰ্তনটো সমাপ্ত কৰিছোঁ। সকলো ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ ইয়াত সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে আহি আমাক সেৱা আগবঢ়াইছে। মানে ভক্তপ্ৰাণৰ আমি অভাৱ পোৱা নাই, সকলো ভক্তপ্ৰাণ আহি ইয়াত আগমন হৈছে। 5টা দল আহিছে আমাৰ ইয়াত। আমাৰ এটা দল আহিছে আমাৰ কাছাৰৰ পৰা এদল আহিছে আমাৰ গুৱাহাটীৰ পৰা আৰু এদল আহিছে আমাৰ লংকা আৰু এদল আহিছে হোজাই আৰু এদল আহিছে আমাৰ কাকিৰ পৰা। বিশ্বৰ মংগলৰ কাৰণে আমি এই অনুষ্ঠান আয়োজন কৰিছোঁ যে সকলোৱে শান্তি থাকে আৰু ভাই বন্ধুত্ব যাতে অটুট হৈ থাকে, তাৰ বাবে আমি ভগৱানৰ ওচৰত কামনা কৰিছোঁ। হৰে কৃষ্ণ। আমাৰ 16 প্ৰহৰ নাম কীৰ্তন ফুলনিত প্ৰতি বছৰৰ দৰে এই বছৰ আমি আয়োজন কৰিছোঁ আৰু আজি আমাৰ মহাপ্ৰসাদ বিতৰণ আছিল। মহাপ্ৰসাদ বিতৰণ আজি কমচে কম ধৰক 100 কেৰাহীমান খিচিৰি আমাৰ বনোৱা হৈছে, বৰ্তমান বনোৱা চলি আছে আৰু আমাৰ সকলো জেগাৰ পৰা ৰাইজে আহি আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে, প্ৰসাদ লৈছে। খুব ভাল লাগিছে আৰু অনুষ্ঠানটি অতি মানে সুকলমে হৈছে। ৰাইজৰ সহযোগিতা আমি সম্পূৰ্ণকৈ পাইছোঁ, সকলো ধৰণৰ ৰাইজৰ সহযোগিতা পাইছোঁ। বতৰ বিধি বতৰে ৰাতিপুৱা ভাগত পাইছিলোঁ, বতৰে আমাক খুব মনটো বেয়া লাগিছিলে, কিন্তু ভগৱানৰ আশীৰ্বাদত আমি আবেলিলৈকে যি ৰ'দ ওলালে চব ৰাইজে প্ৰসাদ খুব ভালকৈ পাইছে, সেইটোৱে আমি সন্তুষ্ট। 16 প্ৰহৰ নাম কীৰ্তন আয়োজন কৰিছিলোঁ। অহাকালি নগৰ পৰিক্ৰমাৰে আমাৰ এইটো সামৰণি পৰিব আৰু কাৰ্বি আংলঙৰ শেষ বুলি ক'ব লাগিব। আমাৰ এই ফুলনিতে আজি এইবাৰৰ লাষ্ট নাম কীৰ্তন, এই বছৰৰ কাৰণে ফুলনিতে লাষ্ট।